চাবুৱাত নগৰ নিগমা মহিলাসকলৰ বহুদিনীয়া অভাৱ পূৰণ কৰিলে চাবুৱা পৌৰসভাই। মহিলাৰ বাবে চাবুৱাত উদ্বোধন কৰা হল অত্যাধুনিক প্ৰস্ৰাৱগাৰ। কোনো পৌৰপতিয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে পৌৰপতি বজেন বৰুৱাই। চাবুৱা চহৰখনলৈ ওলাই আহিলে মহিলাসকলে সততে এটা সমস্যাৰ সন্মুখীন হয়। নগৰখনৰ শ্বহীদ বজাৰৰ ভিতৰত পুৰুষৰ বাবে প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰিছিল যদিও কেইমাহমানৰ পিছতেই মানুহ সোমাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হ'ল প্ৰস্ৰাৱগাৰটোত। তাৰ পিছতেই পৌৰপতি বজেন বৰুৱাৰ তৎপৰতাত চাৰিআলিৰ সমীপত মহিলাসকলৰ বাবে এটা প্ৰস্ৰাৱগাৰৰ লগতে শৌচালয় উদ্বোধন কৰে চাবুৱা পৌৰসভাই। এটা আমি সমস্যা সমাধান কৰিলো বুলি অনুভৱ কৰিছোঁ। আচলতে সমস্যা যে আমি এইটো কৰিলে সমাধান হৈ গ'ল সেই কথাটোও নহয়। আজি ঠিক তেনেধৰণে আমাৰ চাবুৱাখনৰ গুৰুত্বপূৰ্ণ আৰু এটা স্থান আছে, MS তিনিআলিও আছে। গতিকে সেই কথাটো মই আজি ক'ব বিচৰা নাই। তথাপিতো চাবুৱাৰ মাজমজিয়াত আজি DDR মহাবিদ্যালয়ত নাই বুলি 3000তকৈ অধিক ছাত্ৰী আহি পিনি ইয়াত শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰে। ঠিক তেনেধৰণে আমাৰ চাবুৱা বজাৰলৈ প্ৰায় হাজাৰ হাজাৰ মহিলা আহে। ঠিক তেনেকুৱাখিনিৰ ক্ষেত্ৰত আমাৰ ৰাইজেও আমাক কয় আৰু আমাৰ দোকানীবিলাকেও কয় আৰু কেতিয়াবা আমিও অনুভৱ কৰোঁ যে মহিলাই সঁচাকৈ এই এটা সহজে পোৱা টয়লেট নাই। আৰু চাবুৱা টয়লেট যদিও আছে বহুত মানে অলপমান অসুবিধা ঠাইবিলাকত আছে, ধৰি লওক ভিতৰত সোমাই আছে। গতিকে সহজে পোৱাকেইটা কেৱল মহিলাৰ বাবে এই মুহূৰ্তত আমি এটা টয়লেট বনাই চাবুৱা মহিলা ৰাইজৰ কাৰণে, চাবুৱালৈ যি আহে সেই ৰাইজৰ কাৰণে আমি উপহাৰ হিচাপে দিছোঁ। আৰু এই টয়লেটটোনো কেনেকৈ আমি পৰিচালনা কৰিলে অতি সুন্দৰকৈ আৰু বেয়া হৈ নেযায় বা বেয়া পৰিৱেশ এটালৈ নেযায় বা লেতেৰা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি চিন্তা চৰ্চা এটা কৰিছোঁ। যদি কোনোবা ধৰি লওক NGO বা কোনোবা সামাজিক ব্যক্তিয়ে এইটো যদি কিবা ক্ষেত্ৰত দিহা পৰামৰ্শ দিয়ে, এই অনুষ্ঠানটো ভালকৈ ৰখা আমাক দিহা পৰামৰ্শ দিয়ে, আমিও তেখেতসকলক সহায় কৰি যাতে এইটো ভাল ধৰণে ৰাখিব পৰা যায় নি, তাৰ কাৰণে আমি এইটোখিনি আমি পৰিকল্পনা কৰিম। আৰু এই ক্ষেত্ৰত সঁচা কথা এটা টয়লেট বনাই দিলে যে ভাল হৈ থাকিব তেনেধৰণৰ কথা নহয়। আৰু গতিকে কিন্তু পৰিচালনা কৰিবৰ কাৰণে অন্ততঃ চাবিটো বা গধূলি 4 বজাৰ বা 5 বজাৰ পাছত বা 8 বজাৰ পাছতে চাবিটো বন্ধ কৰি সঠিক ঠাই এডোখৰত থোৱা, তাৰ পানীৰ চুইচটিকে দিয়া, এইখিনি ক্ষেত্ৰত চাবুৱা পৌৰসভাই কৰিব পাৰে। কিন্তু এখন পৌৰসভা চৰকাৰী চিডিউল মতে চলে, তেখেতসকলে হলিডে হ'লে নাহে, ঠিক তেনেধৰণে ছেকেণ্ড ছেটাৰডে হ'লে নাহে। সেইবিলাকক তেনেকুৱা ধৰণৰ কথা এটাৰ পৰা এইখিনি ব্যাঘাত জানিব। গতিকে মই ভাবোঁ কোনোবা উঠি অহা যুৱকে বা সমাজ সেৱা কৰাৰ যদি মনোভাৱ আছে, তেখেতসকলক আমি এই ফ্ৰণ্টতে কিবা এটা সামান্য মানে কিবা এটা জেগাডোখৰ ব্লক নকৰি কিবা এটা তেখেতেও জীৱনটো মানে চলাই যাব বা কিবা এটা অৰ্থ উপাৰ্জন কৰিব বা স্থল বা কিবা এটা দোকান পঢ়া কৰি যদি তেনেকুৱা ধৰণৰ কৰি আমাৰ এইটোকো চাই দিয়ে, তেনেকুৱা এটা কথাৰ প্ৰতি আমি গুৰুত্ব দিম। আৰু গতিকে এই সংবাদ মাধ্যমৰ বা প্ৰেছ মিডিয়াৰ তোমাৰ চেনেলৰ জৰিয়তে এই কথাটো মই আজি ৰাইজৰ মাজলৈ ঠেলি দিছোঁ। আৰু এইটো যে উদ্বোধন হ'ল তাৰ বাবে এটা প্ৰচাৰ কৰিলে, বিশেষকৈ কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি আৰু যিসকল মহিলা আছে তেখেতসকলৰ প্ৰতি লক্ষ্য ৰাখি সংবাদ মাধ্যমে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বাবে মই আজি এই শুভক্ষণৰ অনুৰোধ জনাইছোঁ। মহিলাসকলৰ বাবে নিৰ্মাণ কৰিলে পুৰুষসকলেও বহুতে ৰৈ আছে, পুৰুষসকলৰ কাৰণে ঠাই নাই, তেনেকুৱা ধৰণৰ কিবা চিন্তা চৰ্চা কৰিছে? পুৰুষসকলৰ কাৰণে আমি কাষতে যিটো জেগা আছে সেই কাষতে দুজন ব্যক্তিয়ে এজনকে দুজনে কৰিব পৰাকৈ কৰাৰ ব্যৱস্থাটো ইতিমধ্যে আমি আঁচনিখন প্ৰস্তুত কৰিলোৱে। আমি এইটো শেষ কৰাৰ
আজি ডেটটোত উদ্বোধন কৰাৰ মানসে সেই কামটো পিছ পৰি থাকিলে, গতিকে এইটো হৈ যোৱাৰ পাছত আমি সেইটো কামতো আমি হাত দিম। হয়, নমস্কাৰ। আজি স্বাধীনতা দিৱসৰ ৭৯তম এই শুভক্ষণতে চাবুৱা বহুদিনৰ পুৰণি এটা অভাৱ, যিটো মহিলাসকলৰ প্ৰস্ৰাৱগাৰ নাছিল, সেয়া আজি সম্ভৱ হৈ উঠিলে আমাৰ চাবুৱা পৌৰসভাৰ অধীনত। সেয়ে আমি অতিশয় আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আজি সভাপতি মহোদয়ে মোক এই শুভ কাম সেয়া উদ্বোধন কৰিবলৈ দিয়াত মই অতিশয় আনন্দিত আৰু নিজকে ধন্য মানিছোঁ। আৰু মই আশা ৰাখিম যে এই পুৰণি কলীয়াত যি অভাৱ আছিল, এই অভাৱ পূৰণ হোৱাত আমাৰ সমগ্ৰ চাবুৱাবাসী ৰাইজ আৰু মহিলাসকল, ছাত্ৰ ছাত্ৰীসকল সকলোৱে ইয়াত উপকৃত হ'ব। আৰু বিশেষভাৱে এই ৰাজহুৱা প্ৰস্ৰাৱগাৰটি মহিলাসকলৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা প্ৰস্ৰাৱগাৰটি যাতে পৰিষ্কাৰ পৰিচ্ছন্নতাই ৰাখিব, ইয়াৰ দায়িত্বও পৌৰসভাই নিশ্চয় ল'ব বুলি মই আশা ৰাখিছোঁ। আৰু শেষত মই সকলোৰে পুনৰ স্বাধীনতা দিৱসৰ শুভকামনা জনাই মোৰ সমগ্ৰ আশা সামৰিছোঁ। এইটো বহুত দিনৰ পৰা এইটো আগতে হ'ব লাগিছিলে, বহুত দেৰি হ'ল, কিন্তু যি হ'ল বহুত ভাল হ'ল, বহুত ধুনীয়া হৈছে। আৰু এইটো বহুত ডাঙৰ সমস্যা আছিলে, কেনেকৈ এটা বাহিৰৰ পৰা মাইকী মানুহ অহাৰ পাছত যদি টয়লেট লাগে, য'ত ত'ত বিচাৰিব গৈছে, দোকানত গৈ কিনে বোলে ইয়াত জেগাত পেচাব কৰিব, বহুত বেয়া কথা হৈছে। কিন্তু আজি ইমান ধুনীয়া কাম হ'ল যে মানে বহুত ভাল লাগিছে, এনেকুৱাই হ'ব লাগে। আৰু আগতকৈও বহুত ডেভেলপ হৈছে। এতিয়া পুৰুষৰ টয়লেট বনিব বুলি চেয়াৰমেন ছাৰে কৈছে। আৰু চাবুৱাটো লাহে লাহে বহুত ডেভেলপ হ'ল আগতকৈ বহুত গেডাৰিং আছিলে, চব্জি মাৰ্কেট এইবিলাক আছিলে, এইটো মুকলি হ'ল, অহা যোৱাৰ কাৰণে সুবিধা হৈছে, বহুত ভাল হৈছে। আৰু চবতকৈ আগত মই আজি 15 বছৰ কাৰণে চবৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে, তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে, আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা চিবি ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে, তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমাদেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত।